পঞ্চভূতত বিলীন পদ্মশ্ৰী বিৰুবালা ৰাভাৰ নশ্বৰ দেশ। ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন পদ্মশ্ৰী সমাজ সংস্কাৰক বিৰুবালা ৰাভাৰ গোৱালপাৰাৰ ঠাকুৰবিলাৰ নিজ বাসগৃহত অন্তিম শ্ৰদ্ধাঞ্জলিৰ পিছতেই শেষকৃত্য সম্পন্ন। অন্ধবিশ্বাস বিৰোধী যোদ্ধা বিৰুবালা ৰাভাৰ বাসগৃহত শোকাকুল পৰিৱেশ। পদ্মশ্ৰী সন্মানপ্ৰাপ্ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা যোদ্ধাৰ বিয়োগত শোকস্তব্ধ অসমবাসী। উকা হৈ পৰিল অসম মেঘালয় সীমান্তৱৰ্তী ঠাকুৰবিলাস্থিত বিৰুবালা ৰাভাৰ বাসগৃহ। সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ। উল্লেখ্য যে ডাইনী হত্যাৰ বিৰোধিতা কৰি সমাজত বিপুল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল পদ্মশ্ৰী বিৰুবালা ৰাভা। কৰ্মৰাজিৰ বাবে 2021 চনত বিৰুবালা ৰাভাৰ ভাৰত চৰকাৰৰ চতুৰ্থ অসামৰিক বঁটা পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল। অসম চৰকাৰৰ ডাইনী হত্যা প্ৰতিৰোধ আৰু সুৰক্ষা আইন 2015 প্ৰণয়নৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে পদ্মশ্ৰী বিৰুবালা ৰাভাৰ। গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ ঠাকুৰবিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত 1954 চনত বিৰুবালা ৰাভাৰ জন্ম হৈছিল। শৈশৱৰ ঘৰখনত বহু কষ্টৰে ডাঙৰ দীঘল হোৱা ৰাভাই মাত্ৰ 5ম শ্ৰেণীলৈকে পঢ়া শুনা কৰাৰ পিছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। সৰুৰে পৰা বিভিন্ন সামাজিক কাম কাজত জড়িত থাকি তেওঁক ভাল পাইছিল। 2000 চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰব হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতেই ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা 2 দশক ধৰি তেওঁ অন্ধবিশ্বাস আঁতৰ কৰিবলৈ সংগ্ৰাম কৰি আহিছিল। তেওঁ গাঁৱে ভূঞে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছিল। বিৰুবালা ৰাভাই প্ৰায় 34 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছে। 2021 চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰিছিল। মৃত্যুৰ পূৰ্বলৈকে অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে যুঁজ দি গ'ল সাহসী মহিলা পদ্মশ্ৰী বিৰুবালা ৰাভাই। বিৰুবালা ৰাভাৰ বিয়োগত শোক প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজি অসমীয়া সমাজ জীৱনৰ কাৰণে এটা ডাঙৰ ক্ষতি। অসমৰ এগৰাকী মহিয়সী নাৰী অদম্য সাহসী পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বিয়োগে আমাক সকলোকে ব্যথিত কৰিছে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আৰু অসম চৰকাৰৰ হৈ মই ইয়াত উপস্থিত হৈছোহি আৰু সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। আৰু আহি মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে এটাই আশা ৰাখিছোঁ যে এইগৰাকী মহিয়সী নাৰী আমাৰ কাৰণে সাহসৰ প্ৰেৰণাৰ উৎস আৰু এই সাহসেৰে যিধৰণে এটা সামাজিক কুব্যাধিৰ বিৰুদ্ধে যিধৰণে সাহসেৰে যুঁজিছিল, এনেকুৱা এটা ভিতৰুৱা অঞ্চলৰ নাৰী হৈও গোটেই অসমতে যিধৰণে সাহসেৰে যুঁজিছিল সেয়ে আমাক সকলোকে প্ৰেৰণা দিয়ক। সমাজৰ এই অন্ধবিশ্বাস কুসংস্কাৰবিলাকৰ বিৰুদ্ধে প্ৰতিগৰাকী ব্যক্তিয়ে যাতে তেখেতৰ অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ সুন্দৰভাৱে ভৱিষ্যতৰ দিনত কাম কৰে, সেয়াই হ'ব তেখেতৰ প্ৰতি আমাৰ আচল শ্ৰদ্ধাঞ্জলি। আৰু আজি পবিত্ৰ এই মৃত্যুৰ পবিত্ৰ দিনটোতে মই এইটোৱে আশা ৰাখিছোঁ যে আমি তেখেতৰ কৰ্মৰাজি বা তেখেতৰ কামৰ মাজেৰে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাম আৰু আমিও সমাজৰ এই কুব্যাধি অন্ধবিশ্বাস সমাজৰ কুপ্ৰথাবিলাকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ তাৰ বিৰুদ্ধে কাম কৰিম। তেখেতৰ দেহাৱসান হ'ল। এতিয়া আমি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেখেতক আমি গুৱাহাটীৰ পৰা আনি আছোঁ আৰু ইয়াতে তেখেতৰ সৎকাৰ কাৰ্য তেখেতৰ নিজৰ যিখন গাঁও ঠাকুৰবিলা ইয়াৰে শ্মশান কৰা হ'ব। বিচাৰি পাইছিলোঁ যিটো ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে মুক্ত কণ্ঠে সাহসেৰে মাত মাতিছিলে, এই যিটো বৃক্ষ অসম মহিলা সমতা ছ'চাইটিয়ে ৰুইছিলে সমাজত তেখেতে গোটেই সমগ্ৰ বিশ্বতে তেখেতৰ নাম খোদিত কৰিছে আৰু আমি বাইদেউক আজি হেৰুৱাইছোঁ। গতিকে আমি এই বাইদেউৰ যিখিনি কৰ্মৰাজি, বাইদেৱে যিটো বিচাৰিছিলে এইটো কুসংস্কাৰমুক্ত এখন সমাজ হ'ব লাগে, নিৰ্দোষী মানুহে কোনো নিৰ্যাতনৰ বলি হ'ব নালাগে আৰু যি কাৰণে বাইদেৱে শান্তিৰ কাৰণে কাম কৰিছিলে। আৰু 2005 চনত বাইদেৱে শান্তি নোবেল বঁটাৰ বাবে মনোনীত হৈছিলে। সুদূৰ ছুইজাৰলেণ্ডত জুজ কমিটিয়ে তেখেতক নিৰ্বাচিত কৰিছিলে শান্তি নোবেল বঁটাৰ বাবে। এনেগৰাকী মহান ব্যক্তি আমি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ আৰু বাইদেউৰ যিখিনি আদৰ্শ সেইখিনি যাতে আমি সমাজে
জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ বাইদেউৰ যিখিনি ইচ্ছা সেইখিনি যাতে আমাৰ ফলৱতী কৰিব পাৰোঁ এইখিনি মই আশা ৰাখিছোঁ আৰু বাইদেউৰ নিচিনা এগৰাকী আৰু সাহসী ব্যক্তি আমি দ্বিতীয়বাৰ পাওঁ নে নাপাওঁ সেইটো আমি ক'ব নোৱাৰোঁ। গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট DA 365।